সোণালী ৰেচম বুলি কোনবিধ কাপোৰক জনা যায়? পাটৰ কাপোৰ, এৰী কাপোৰ, মুগা কাপোৰ, কপাহী কাপোৰ। এনচাৰ: মুগা কাপোৰক সোণালী ৰেচম বুলি জনা যায়। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিক পৰ্যটকৰ প্ৰৱাহ আছে? মানাহ নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক। এনচাৰ: কাজিৰঙা নেশ্যনেল পাৰ্কত। অসমৰ প্ৰথম চাহ বাগিচা কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1839 চনত, 1838 চনত, 1837 চনত, 1840 চনত। এনচাৰ: 1837 চনত। অসমত প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? অসমত প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? এনচাৰ: চাবুৱাত। চাবুৱাত প্ৰথমে অসমৰ চাহ বাগিচা স্থাপন কৰা হৈছিল। অসমৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম কি? এনচাৰ: এ. মনোবাৰী চাহ বাগিচা, মনোবাৰী টি এষ্টেট। যোৰহাটত কেতিয়া টোকোলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল? এনচাৰ: চি. 1911 চনত যোৰহাটত প্ৰথমে চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল। গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? এনচাৰ: 1970 চনত গুৱাহাটীত প্ৰথমে চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। অসমৰ কোনটো তেল শোধনাগাৰ অসম চুক্তি শোধনাগাৰ বুলি জনা যায়? এনচাৰ: ডি. নুমলীগড় তেল শোধনাগাৰক অসম চুক্তি শোধনাগাৰ